প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে কিছুমানৰ ঘৰত কপৌৱে আহি কণী পাৰে? সিহঁতে মনে মনে এটা ঠাই বাছি লয়, তাত বাহ সাজে আৰু তাৰ পিছত দুটা সৰু সৰু কণী পাৰি উমনি দিয়ে। বহুতে ইয়াক এক সাধাৰণ কথা বুলি ভাবে, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ইয়াৰ প্ৰভাৱ সেই ঘৰখনত কি হয়? এয়া এটা শুভ ইংগিত নে অশুভ? ইয়াৰ দ্বাৰা ঘৰত সমৃদ্ধি আহে নে দৰিদ্ৰতাৰ প্ৰভাৱ বাঢ়ে? কপৌৱে কণী পৰা কেৱল এটা চৰাই প্ৰক্ৰিয়া নে ইয়াৰ আঁৰত কোনো গভীৰ ৰহস্য লুকাই আছে? প্ৰিয় দৰ্শক, আজিৰ এই জ্ঞানদায়ক ভিডিঅ'ত আমি আপোনাক কম যে যি ঘৰত কপৌৱে কণী পাৰে সেই ঘৰত জীৱনত কি পৰিৱৰ্তন আহে। কিন্তু এই উত্তৰ আমি আপোনাক পোনপটীয়াকৈ নিদিওঁ, কিয়নো প্ৰতিটো উত্তৰৰে এক গভীৰতা থাকে, আৰু সেই গভীৰতা তেতিয়াহে বুজি পোৱা যায় যেতিয়া আমি ইয়াক কোনো অভিজ্ঞতা, কোনো কাহিনী বা কোনো উদাহৰণৰ জৰিয়তে জানো। কিছুমানে কয় কপৌৱে কণী পৰা শুভ হয়, আন কিছুমানে কয় যে ই অশুভ। কিছুমানে বিশ্বাস কৰে যে কপৌ শান্তিৰ প্ৰতীক, আৰু যদি ই আপোনাৰ ঘৰত কণী পাৰে তেন্তে শান্তি আহে। আনহাতে কিছুমান লোকে ভয় খায় আৰু ভাবে যে এইটো কোনো সমস্যা বা সংকটৰ ইংগিত নহয়তো। আপোনালোক সকলোৱে দেখিছে যে য'ত কপৌৱে কণী পাৰে তাত সিহঁত কেইদিনমানৰ বাবে প্ৰতিদিনে আহে, নিজৰ কণীৰ যত্ন লয়, আৰু তাৰ পিছত এদিন কণীৰ পৰা পোৱালি ওলায়। এই পোৱালিবোৰ কিছুদিনৰ পিছত উৰি যায়। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে যে এই সময়ছোৱাত ঘৰৰ লোকসকলৰ জীৱনত কি ঘটি থাকে? কিবা পৰিৱৰ্তন হয়নে? সেই সময়ত ঘৰত সুখ সমৃদ্ধি আহে নে সমস্যা বাঢ়ে? প্ৰিয় দৰ্শক, ভিডিঅ'টো মূল ভাগলৈ যোৱাৰ আগতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ। যদি আপুনি আমি প্ৰস্তুত কৰা ভিডিঅ'টো চাই ভাল পায় তেনেহলে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সম্পূৰ্ণ ভক্তিৰে জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, কিছুমান বুঢ়া লোকে কয় যে যদি কপৌৱে আপোনাৰ ঘৰত কণী পাৰিছে তেন্তে সেই ঘৰখন শান্ত আৰু স্থিতিশীল হৈ পৰিছে। কিছুমানে কয় যে ইয়াৰ অৰ্থ হৈছে আপোনাৰ ঘৰৰ শক্তিৰ ভাৰসাম্য বিঘ্নিত হৈছে। কিন্তু সত্যটো কি, এয়া জনাটো অতি প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, কেতিয়াবা এনেকুৱা দেখা গৈছে যে যি ঘৰত কপৌৱে বাহ সাজে আৰু কণী পাৰে তাত লাহে লাহে আৱৰ্জনা বিয়পিবলৈ আৰম্ভ কৰে। ঘৰৰ সেই ঠাইত দুৰ্গন্ধ আহিবলৈ ধৰে। কিন্তু আনহাতে কিছুমান ঘৰ এনেকুৱা আছে য'ত কপৌৱে কণী পৰাৰ পিছৰে পৰা ঘৰত সমৃদ্ধি আহিবলৈ আৰম্ভ কৰে, ধন সম্পত্তি বাঢ়ে আৰু পাৰিবাৰিক সম্পৰ্কত মৰম চেনেহেৰে ভৰি পৰে। তেতিয়াহ'লে এতিয়া প্ৰশ্ন হয় যে এই দুয়োটা কথাৰ ভিতৰত কোনটো সত্য? এই সকলোবোৰ মনৰ ভ্ৰম নে বাস্তু আৰু জ্যোতিষৰ সৈতে জড়িত কোনো গভীৰ ৰহস্য? আপোনালোকে কেতিয়াবা ভাবিছেনে যে কপৌকে ঘৰত কণী পৰা চৰাই বুলি গণ্য কৰা হয়? সিহঁতটো অৰণ্যতো থাকিব পাৰে, গছতো বাহ সাজিব পাৰে, তেন্তে সিহঁতে মানুহৰ ঘৰ কিয় বাছি লয়? এয়া কেৱল আকস্মিক নে ইয়াৰ আঁৰত কোনো অদৃশ্য ইংগিত লুকাই আছে? কিছুমানে এইটো কয় যে যদি কপৌৱে বাৰে বাৰে আপোনাৰ ঘৰলৈ আহে তেন্তে ই আপোনাৰ ঘৰত বতাহ আৰু পৰিৱেশ ভাল পাইছে। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ ঘৰৰ তৰংগ আৰু ঘৰৰ শক্তি ইতিবাচক। কিন্তু যেতিয়া সেই কপৌৱে কণী পাৰি গুচি যায় আৰু তাৰ পিছত ঘৰৰ সমস্যা আহিবলৈ ধৰে তেতিয়া মনত শংকাৰ সৃষ্টি হয়। প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা দেখিছেনে যেতিয়া কপৌৱে কণী পাৰে তেতিয়া আপোনাৰ ঘৰত কি ধৰণৰ ঘটনা ঘটে? ঘৰত কাজিয়া বাঢ়ে নেকি? ঘৰৰ মানুহ বেমাৰী হবলৈ ধৰে নেকি? নে কোনো ডাঙৰ ক্ষতি হয়? নে ইয়াৰ ওলোটাটো? কেতিয়াবা আপুনি এইটো দেখিছেনে যে সেই সময়তে ঘৰত কোনো ভাল খবৰ আহিছে নেকি? ঘৰৰ কোনো সদস্যই চাকৰি পাইছে নেকি? নাইবা কোনো নতুন কাম আৰম্ভ হৈছে নেকি? এই সকলোবোৰ প্ৰশ্নই আপোনাক ভাবিবলৈ বাধ্য কৰিব যে কপৌৱে কণী পৰাটো কেৱল এটা সাধাৰণ কথা নহয়, ইয়াৰ আঁৰত কিবা এটা আছে যিটো আমি সকলোৱে বুজিব লাগিব। সমাজত চলি থকা কথা যেনে কপৌৱে ঘৰত কণী পৰাটো অশুভ আৰু শুভ, ইয়াৰ আঁৰত সম্পূৰ্ণ সত্য নাথাকে। বহু সময়ত আমি মাত্ৰ এটা ঘটনা যেনে কণী পৰাৰ পিছত দুখৰ সময় অহা দেখি সমগ্ৰ বিষয়টোৰ ওপৰত সিদ্ধান্ত লওঁ। কিন্তু সেই দুৰ্ভাগ্য আগৰ পৰাই আহি আছিল নেকি? ঘৰত কোনো ভুল চলি আছিল নেকি? এইবোৰ কথা কোনেও চাবলৈ চেষ্টা নকৰো। এয়াই আধা সত্য। কিন্তু সত্য এইটোৱে যে যেতিয়া কোনো চৰাই, বিশেষকৈ কপৌৱে কোনো ঘৰত কণী পাৰে তেতিয়া সি সেই স্থানৰ শক্তি আৰু অনুভৱ কৰিহে তাত ৰয়। এয়া কেৱল আকস্মিক নহয়। যদি ঘৰত শান্তি আৰু ইতিবাচক শক্তি থাকে তেন্তে সি সেই শান্তিৰ দ্বাৰা আকৰ্ষিত হৈ আহে। কিন্তু যদি ঘৰত আৰ্দ্ৰতা, অসুবিধা
অকলশৰীয়াৰ পৰিৱেশ বা ভঙা চিঙা ঠাই থাকে তেন্তে সি তাতো আহে, কিয়নো সি ভাবে যে ইয়াত কোনেও তাক বাধা নিদিব। কপৌৱে কণী পাৰি আপোনাৰ জীৱনৰ পৰিস্থিতি বেয়া নকৰে, বৰঞ্চ যি দুৰ্দশা আগৰে পৰা চলি থাকে সেয়া তাৰ পিছত স্পষ্টভাৱে দেখা যায়। যেনেকৈ আইনাই ঘৰৰ অৱস্থা দেখুৱাই দিয়ে, কপৌৱে আহি ইয়াৰ সংকেত দিয়ে। কপৌৱে ঘৰত বাস লোৱাটো বেয়া নহয় আৰু কণী পৰাটো বেয়া নহয়, কিন্তু যদি আপোনাৰ ঘৰত আগৰে পৰা কোনো সমস্যা আছে তেন্তে সেয়া আপোনাৰ সন্মুখত দেখা দিব। তাৰো সমাধান জানি লওক, ভয় নাখাব, বৰঞ্চ ঘৰটো উন্নত কৰক, ঘৰটো পৰিষ্কাৰ কৰি ৰাখক, সকাৰাত্মক চিন্তাধাৰা মনলৈ আনক, প্ৰতিদিনে দুটা ভাল কাম কৰক, যেনে ভোকাতুৰক খাদ্য দিয়ক, দুখীয়াক সহায় কৰক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ঘৰত কাজিয়া হবলৈ নিদিব। যেতিয়া আপুনি আপোনাৰ ঘৰৰ শক্তিক ইতিবাচক কৰি তুলিব তেতিয়া কোনো চৰাই বা কোনো সংকেতে আপোনাক ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ ই আপোনাৰ বাবে আশীৰ্বাদ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, কপৌৱে কণী পৰাটো কোনো অভিশাপ নহয়, এয়া কেৱল এটা সংকেতহে, হয় আপোনাৰ ঘৰৰ শান্তিৰ বাবে, নহয় এইটো বুজিবলৈ যে আপুনি আপোনাৰ জীৱন আৰু ঘৰৰ পৰিৱেশ শুধৰাব লাগে। ভয় নাখাই চিন্তা কৰক, শুধৰাওক আৰু সকাৰাত্মক হৈ থাকক। যদি আপোনাৰ মনত এই বিষয়ে বা বাস্তু আৰু জ্যোতিষ সম্পৰ্কীয় আন কিবা প্ৰশ্ন আছে তেন্তে সুধিব পাৰে। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও সহায় কৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।